আজি মোৰ এই সোণালী মুৰ্গী পোৱালিখিনিৰ 8 নম্বৰ দিন আৰু 8 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আজি ৰাতিপুৱাও কোনো ধৰণৰ মেডিচিন নাই, সুদা কুহুমীয়া গৰম পানী আৰু লগতে দানা, প্ৰি ষ্টাৰ্টাৰ দানা। পোৱালি প্ৰায় 20-25 দিন বয়সলৈকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব পাৰিলে ভাল। পোৱালি গ্ৰথটো যিটো প্ৰথম গ্ৰথটো সেইটো যথেষ্ট ভাল হয়। আৰু তাৰ পিছত আপুনি যি দানাই খুৱায়, লাগিলে ব্ৰইলাৰে খুৱাওক বা সোণালীৰ কাৰণে যিটো দানা আহে সেইটোও খুৱাব পাৰে বা ব্ৰইলাৰ দানাও খুৱাব পাৰে। ব্ৰইলাৰ দানা খোৱালে বেনিফিটটো এইটোৱে হয় যে মুৰ্গী আপোনাৰ কম দানা খায় অতি সোনকালে বৃদ্ধি হয়। কিন্তু ব্ৰইলাৰ দানাৰ যিহেতু দামটো জানেই সকলোৱে যে ব্ৰইলাৰ দানাৰ দামটো বেছি, সেইকাৰণে বহুতে প্ৰিফাৰ নকৰে খুৱাবলৈ। বহুতে সোণালীৰ কাৰণে যিটো দানা আহে অলপমান দামটো কম হয় সেইটো দানাই ব্যৱহাৰ কৰে। ময়ো প্ৰায় 20-25 দিনৰ পাছত সোণালীৰ কাৰণে যিটো দানা আহে সেইটোকে খুৱাম, কাৰণ কি ব্ৰইলাৰ দানাটো অলপমান দামটো বেছি হয়, সেইটো কাৰণে নোখুৱাওঁ মই। আৰু বাকী এতিয়া বুলি ক'লে এতিয়াও কোনো ধৰণৰ মেডিচিন নাই। যেতিয়ালৈকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাই আছোঁ তেতিয়ালৈকে ভাবিছোঁ মেডিচিন এইবাৰ ব্যৱহাৰ নকৰাকৈ চাওঁ কি হয় ৰিজাল্টটো। তাৰপিছত লাগিলে ব্যৱহাৰ কৰিম, যিবোৰ ভিটামিন হৈ গ'ল বা মিনাৰেল বা লিভাৰ টনিকে হৈ গ'ল সেইখিনি মেডিচিন যেতিয়া দানা চেঞ্জ কৰিম তাৰপিছত ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। আৰু মুৰ্গীক মই ভেকচিনটো কৈছোঁ যোৱাকালি, যিহেতুকে 2 সপ্তাহ পাৰ হোৱাৰ পিছত যেতিয়া ঠাণ্ডা পানী অলপমান ব্যৱহাৰ কৰিম, তেতিয়া ভেকচিনটো দিম। যিহেতু ভেকচিন সদায় ঠাণ্ডা পানীত কৰিব লাগে, কুহুমীয়া গৰম পানীত কৰিলেতো নহ'ব, ভেকচিনৰ কামেই নোহোৱা হ'ব। এনেও ভেকচিনৰটো যি জানো ইমানটা কাম নাথাকে, মানে নহয়, কাম থাকে যদিহে ভাল হৈ থাকে। ভাল হৈ থকা ভেকচিন পোৱাটো অত্যন্ত কষ্টৰ বিষয় হৈ যায় বিচৰাটো ভাল ভেকচিন, কাৰণ কিয় ফাৰ্মাচীত ইমান যতন নলয় ভেকচিনৰ। আৰু আজি মুৰ্গী পোৱালি মৰ্টেলিটি এটা হৈছে, যোৱাকালি হোৱা নাছিলে কোনো ধৰণৰ, বা পৰহিও হোৱা নাই, পৰহি ভিডিঅ'ও দিয়া নাছিলোঁ আৰু হোৱাও নাছিলে মৰ্টেলিটি। আৰু আজি এটা হৈছে মৰ্টেলিটি। সেইবোৰ এই যিবোৰ প্ৰথমতে কমজুৰি পোৱালি আহে, পাখি এইবোৰ দেখিছে পাখি চাখি গজিছে, কিন্তু যোনবিলাক মৰি আছে সিহঁতৰ পাখি গজা নাই, খাব নোৱাৰে ভালদৰে, পানী দানা খাব নোৱাৰে, সেইকাৰণে মৃত্যু মুখত পৰে। আৰু বাকী টেম্পাৰেচাৰৰ কথা ক'লে 31-32 ডিগ্ৰী মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছোঁ, ৰাতি হওক বা দিনত হওক। দিনত ইমানটা হিটৰ প্ৰয়োজন নাথাকে, সেইটো কাৰণে অলপমান প্লাষ্টিকখিনি মোকলাই দিওঁ, আৰু ৰাতি হ'লে অলপমান প্লাষ্টিকটো ঢাকি দিওঁ যাতে গৰমটো ভালদৰে মেইনটেইন হৈ থাকক। যিহেতু এতিয়া ৰাতি 16-17 ডিগ্ৰী চেলচিয়াছ আমাৰ ইয়াতে, আৰু ৰাতি ধৰি লওক অলপমান ঠাণ্ডা বতাহো মাৰি থাকে, সেইকাৰণে মুৰ্গীৰ অলপমান সমস্যা সৃষ্টি হ'ব পাৰে, সেইকাৰণে ঢাকি দিওঁ ভালদৰে। আৰু ভিতৰত মেইনটেইন 31-32 ডিগ্ৰী চেলচিয়াছ মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, যাতে মুৰ্গীখিনি সুস্থ হৈ থাকে। কাৰণ কিয় এইটো বয়সত ঠাণ্ডা লাগিলে গ্ৰ'থ ভাল নহ'ব মুৰ্গী পোৱালিখিনি। আৰু CRD নিচিনা বা ইকোলাই নিচিনা বেমাৰত পৰি যাব মুৰ্গীখিনি, আৰু সেই বেমাৰত পৰিলে মুৰ্গীখিনি অতি সহজে ঠিক নহ'ব আৰু যথেষ্ট মৰ্টেলিটি হ'ব এইটো বয়সত যদি বেমাৰ হয়। সেইকাৰণে যিমান পাৰোঁ মুৰ্গীখিনি অলপমান ঠাণ্ডা নলগাকৈ ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আজিৰ ভিডিঅ'টো ইমানটোৱে, আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে বা অলপমান ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।